কাণত ধৰা তুমি কাণত ধৰা ভালকে কোৱা তেওঁক আঞ্চলিকৰ বীৰলাচিত থানা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ বীৰলাচিত সেনাৰ প্ৰতি মোহভংগ হৈছে নেকি ৰাইজৰ বিগত দিনত সামাজিক মাধ্যমত আমি দেখিছোঁ বীৰলাচিত সেনাৰ প্ৰতি বিভিন্নজনে বিভিন্ন প্ৰকাৰে ক্ষোভ প্ৰকাশ কৰিছে আজি যোৰহাটৰ টিয়কৰ এটি ঘটনাই আহোম জনগোষ্ঠীৰ ব্যক্তিসকলক ক্ষোভিত কৰিছে কাণত ধৰা তুমি কাণত ধৰা ভালকে কোৱা এই ঘটনাৰ পাছতে আহোম জনগোষ্ঠীৰ দল সংগঠনে ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে মত প্ৰকাশ কৰিছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বীৰলাচিত থানাৰ নেতৃত্বক আমি দাবী জনাওঁ ভূমিপুত্ৰ ভাই ককাইৰ মাজত যাতে মতবিৰোধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বীৰলাচিত সেনাই আগন্তুক দিনত পৰ্যালোচনা কৰা উচিত নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰ পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম কিন্তু বীৰলাচিত থানা সৈনিকৰ তেওঁক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ কিন্তু তেওঁক আঞ্চলিকৰ বীৰলাচিত থানা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি সেইটো কথা মই নাজানো যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে কিন্তু তেওঁক আঞ্চলিকৰ বীৰলাচিত থানা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ তাৰ বাবেও বীৰলাচিত থানাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক আঞ্চলিকৰ বীৰলাচিত থানা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে বীৰলাচিত থানা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মোৰ যদি কিবা ভুল হৈছিলে যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন কিন্তু আপোনালোকে চুৰ ডকাইতক ব্যৱহাৰ কৰা নিচিনা মোক কৰিলে যিটো মোৰ একেবাৰে ভাল নালাগিলে মনত বহুত দুখ পালোঁ অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে অসমীয়া জাতিক আপোনালোকে কেনেকৈ অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয় ময়ো পঢ়া শুনা কৰা ল'ৰাই হাইস্কুল হাই ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে চুৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে তাৰ বাবে মই ভাল পোৱা নাই